ৰাহুল গান্ধীৰ সভাৰ পিছতেই ঘণ্টাই ঘণ্টাই নতুন কথা ক'বলৈ লৈছে মুখ্যমন্ত্ৰীয়ে। দিনত এটা ৰাতি বেলেগ এটা, পাঁচদিনা বেলেগ এটা ক'বলৈ লৈছে মুখ্যমন্ত্ৰীয়ে। মনটো অস্থিৰ, কথাবোৰো অস্থিৰ। মই দেখিছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াৰ সভা পিছত মুখ্যমন্ত্ৰী প্ৰত্যেক ঘণ্টাই ঘণ্টাই নতুন কথা কয়। যোৱাকালি দিনৰ ভাগত এটা কথা ক'লে, সন্ধিয়া ভাগত বেলেগ কথা ক'লে, আজি বেলেগ কথা ক'লে। মনটো অস্থিৰ, কথাবোৰো অস্থিৰ। ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰীৰ জেল যাত্ৰা কোৱাৰ পাছত ৰাতি টোপনি নোহোৱা হৈ অস্থিৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। আৰু সেইটোৱে কথা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল কি তেখেত যেতিয়া জেল যোৱা কথা ক'ব, ৰাতি মুখ্যমন্ত্ৰী টোপনি নাহিব আৰু তেওঁলোকৰ কথা বতৰাবোৰ চালে, শুনিলে, চকুটো দেখিলে, চেহেৰাটো চালেই গম পাই যাব যে মানুহজন কিমান অস্থিৰ। নিশ্চয়কৈ হাজাৰ হাজাৰ বিঘা ভূমি ক্ৰয় কৰা মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে জেলৰ ভিতৰত থকাটো চাবলৈ বিচাৰিছে বুলি ৰাহুল গান্ধীয়ে কোৱাৰ পিছত অসমৰ ৰাইজৰ মনত সেই কথাবোৰ সোমাই পৰাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চিন্তাত পৰা বা অস্বস্তিত পৰা বুলি দাবী কৰে গৌৰৱ গগৈয়ে। ইপিনে কংগ্ৰেছৰ ভিতৰচোৱাত মুখ্যমন্ত্ৰীৰ মনৰ মানুহ থকা বা ৰাহুল গান্ধীয়ে কি কৈছে প্ৰত্যেকটো খবৰ দিয়া বুলি কোৱাৰ পিছত মুখ্যমন্ত্ৰীক উভতি ধৰি গৌৰৱ গগৈৰ মন্তব্য। ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰীক জেললৈ প্ৰেৰণ কৰিম বুলি কোৱা কথাটোৱেহে তেওঁক বেছিকৈ প্ৰভাৱ পেলালে। মুখ্যমন্ত্ৰীয়ে আমাৰ কাৰ্যালয়ৰ খবৰ পায়, মই মুখ্যমন্ত্ৰীৰ ঘৰৰ খবৰ পাই আছোঁ। কৈছোঁ এইখিনি কথা যোৱাকালি নক'লে, যোৱাকালি সন্ধিয়া নক'লে, নতুন নতুন কথা ক'বলৈ বাধ্য হৈছে। এনেকৈ মানুহে ৰাহুল গান্ধী ডাঙৰীয়াৰ কথাবোৰ গ্ৰহণ কৰিলে। যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে আজি অসমৰ জনসাধাৰণে আজি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেলৰ ভিতৰত চাবলৈ বিচাৰে। যি খেতিয়কসকল, যি সাংবাদিকসকল, যিসকল আজি চৰকাৰী বিষয়া, যিসকল আমাৰ গাঁৱৰ দুখীয়া ৰাইজ, যিসকলৰ ওপৰত মুখ্যমন্ত্ৰী ইমান অত্যাচাৰ কৰিছে, এই গাঁৱৰ মানুহবোৰ য'ত তেওঁলোকে নিজে দেখিছে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যসকল কিমান বিঘাই বিঘাই মাটি কিনি আছে, সেইসকলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলৰ ভিতৰত চাবলৈ বিচাৰে। আৰু সেইকাৰণে যেতিয়া মানুহৰ মাজত এইখিনি কথা সোমাই গৈছে, ৰাহুল গান্ধী ডাঙৰীয়া যিখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ক শুনাব বিচাৰিছিল সেইখিনিয়ে কথা ক'লে। আৰু মই ভাল পালোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া বিভিন্ন কথাখিনি কৈছিল সেই মিটিঙৰ ভিতৰত, কিন্তু মুখ্যমন্ত্ৰী সেইটোৱে কথা দোহাৰিলে যি কথা তেওঁৰ মনত আটাইতকৈ বেছি প্ৰভাৱ পেলালে, তেওঁৰ নিজৰ জেললৈ যোৱাটো। আৰু ময়ো আগৰ পৰা কৈ আছোঁ যে মুখ্যমন্ত্ৰীৰ ঘৰৰ খবৰ আমি পাই থাকোঁ, ঘৰৰ ভিতৰত কামৰাটো কেনেকুৱা, অহা যোৱাবোৰ কেনেকুৱা, কথাবোৰ কেনেকুৱা, সেইখিনি খবৰ আমি পাই আছোঁ। তো তেওঁতো কাৰ্যালয়ৰ খবৰ, মই ঘৰৰ খবৰ পাই আছোঁ। তেওঁলোকে যে ঘণ্টাই ঘণ্টাই দিনে দিনে নতুন নতুন কথা ৰাহুল গান্ধী ডাঙৰীয়াৰ সম্পৰ্কত ক'বলৈ বাধ্য হৈছে, সেইটোৱে তেওঁলোকৰ অস্থিৰতা। আৰু ৰাহুল গান্ধী ডাঙৰীয়া জেলৰ সম্পৰ্কত যিখিনি কথাবোৰ ক'লে কিমান প্ৰভাৱ মুখ্যমন্ত্ৰী মনৰ ওপৰত পৰিছে তাৰ আমি প্ৰমাণ পাইছোঁ। ইপিনে গোৱালপাৰা আৰু ধুবুৰীৰ উচ্ছেদ সম্পৰ্কত মন্তব্য কৰি গৌৰৱ গগৈয়ে কয়, যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি আনন্দ পায় তেওঁলোকে নিজৰ ঘৰৰ ভিতৰত কেতিয়াও শান্তি নাপাব। 50,000ৰো অধিক বিঘা মাটি আদানী আম্বানীক দিছে। বনাঞ্চলত অবৈধভাৱে কয়লা খনন কৰি আছে। গৰুখুটিত গোশালা আৰম্ভ হোৱাৰ পৰিৱৰ্তে গৰু চুৰিহে আৰম্ভ হ'ল। যথেষ্ট দুৰ্ভাগ্যজনক। যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি আনন্দ পায় তেওঁলোকে নিজে কেতিয়াও নিজৰ ঘৰৰ ভিতৰত শান্তি নাপাব। আজি চৰকাৰ আজি প্ৰায় 50,000 বিঘা ওপৰৰ মাটি আদানী আৰু আম্বানীক তেওঁলোকে দিছে। আজি বিভিন্ন জংঘলত তেওঁলোকে অবৈধ কয়লা খনন কৰি আছে। আজি মুখ্যমন্ত্ৰীয়ে গছ ৰোপণৰ কথা কৈছে। কাজিৰঙাত কিমান গছ কাটিলে? কাৰ্বি আংলঙত অবৈধ কয়লাৰ বাবে পাথৰ চিণ্ডিকেট চলাবলৈ কিমান গছ কাটিছে। উমৰাংচত আমি দেখা নাই যে কেনেদৰে পাহাৰ কাটি তেওঁলোকে তলৰ পৰা কয়লা ওলাবলৈ চেষ্টা কৰিছে। আৰু আজি তেওঁলোকক আজি গছৰ পুলিৰ প্ৰতি আজি তেওঁলোকৰ দায়বদ্ধতা মনত পৰিছে। সেই গছপুলিবোৰ যি তেওঁলোকে মানুহৰ মাজত বিতৰণ কৰিলে সেইখিনিতো মৰিলেই। গৰুখুটি যিদৰে তেওঁলোকে কৈছিল যে আমি ইয়াত গৌশালা আমি স্থাপন কৰিম, তাত গৌশালা স্থাপন কৰাতকৈ গৰু চুৰহে তাত আৰম্ভ হ'ল তো দেখা পালোঁ। তো সেইকাৰণে এই ধৰণৰ কেলেংকাৰী মাটি সম্পৰ্কত আজি অসমৰ জনসাধাৰণ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত নিজৰ মাটি সুৰক্ষা হেৰুৱাইছে সেয়া বড়ো হওক ৰাভা হওক কাৰ্বি হওক খিলঞ্জীয়া হওক বা আমাৰ ভাষিক সংখ্যালঘু বা ধৰ্মীয় সংখ্যালঘুৱে হওক আৰু সেইকাৰণে আগন্তুক দিনত মাটি সুৰক্ষাৰ ক্ষেত্ৰত অসমত এটা বিশাল আন্দোলন হ'ব এই আন্দোলনৰ কংগ্ৰেছ দল এটা অংশীদাৰ হিচাপে আগবাঢ়ি যাব উল্লেখযোগ্য যে কংগ্ৰেছ নেতা ৰাতুল কলিতাৰ বাসগৃহত মাতৃৰ বিয়োগৰ খবৰ লোৱাৰ উদ্দেশ্যৰে এপিচিচিৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত নলবাৰীত উপস্থিত হৈছিল কংগ্ৰেছ নেতৃবৃন্দ সেই সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কটাক্ষ কৰে গৌৰৱ গগৈয়ে নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও